গাড়ীখন ল'বলৈ হ'লে বেছি ডাউন পেমেণ্ট দিব দৰকাৰ নাই। ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল নেহা কাৰ বজাৰ ব্লগ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ গ্ৰেণ্ড আই10 নিয়জ 2021 হয়। AS02 নগাঁও ৰেল ষ্টেচন হয়। গাড়ীখন হোৱাইট কালাৰত হয়। গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা আছে দেখাই দিম আহক। টায়াৰ গ্ৰিপসমূহ চাওক, বহুত ধুনীয়া হৈ আছে। লগতে এলয় হুইল পাই যাব। লুকিং গ্লাছত ইণ্ডিকেটৰ পাই যাব। গ্ৰেণ্ড আই10 নিয়জ স্পৰ্টছ হয়তো। ৰেল গ্লাছত ডিফগাৰ পাই যাব। পেট্ৰল ভেৰিয়েণ্টৰ হয়। ডিগ্ৰী স্পেচটো বহুতখিনি পাই যাব। লগতে স্পেয়াৰ টায়াৰ দেখাই দিম। স্পেয়াৰ টায়াৰটো আনটাচ হৈ আছে। ইঞ্জিনৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। বেটাৰীও আপুনি নতুন পাই আছে। চিল আছে ইঞ্জিন। 4 পাউণ্ডো পাই যাব। লুকিং গ্লাছটো ভিতৰৰ পৰা এডজাষ্ট হৈ যাব। ষ্টেৰিঙৰ পৰা মিউজিক চিষ্টেম কণ্ট্ৰল হৈ যাব। কোম্পানী ফিটেড মিউজিক চিষ্টেম। AC হিটাৰ পাই যাব। 5 গিয়াৰৰ গাড়ী হয়। ৰিভাৰ্ছ লৈ 6 গিয়াৰ হ'ব। বেক চাইডৰ চিটবিলাকো দেখাই দিছোঁ। ধুনীয়া হৈ আছে। চিট কভাৰ লগোৱা আছে। এয়াৰবেগ পাই যাব। ড্ৰাইভিং ড্ৰাইভিঙত গাড়ীখন ল'বলৈ হ'লে বেছি ডাউন পেমেণ্ট দিব দৰকাৰ নাই। আপোনালোকে মাত্ৰ 1 লাখ টকা দিলে গাড়ীখন লৈ ল'ব পাৰিব ৰিফাইনেন্স কৰি। তো সোনকালে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক আৰু আপুনি এক্সচেঞ্জৰ সুবিধাও পাই যাব ইয়াতে। তো গোটেই গাড়ীখন দেখাইছোঁ, দেখিছোঁ বহুতেই ধুনীয়া হৈ আছে। আৰু আপোনালোকে যদি আৰু ডিটেইল জানিব হয় আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত সোনকালে যোগাযোগ কৰক। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশ্যন আপোনালোকৰ তাত গৈ থাকে।